हेलो डियर स्टूडेंट्स आशा करो সকলে ভালে আছে টেকনো এডুকেশন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি এটা মোস্ট ইম্পৰ্টেন্ট এন্ড ভেৰি ইন্টাৰেষ্টেড ভিডিও। এটো কিয় ভেৰি ইন্টাৰেষ্টেড কৈছো, এটা কথা হল যে আমাৰ যেটো বৰ্তমান এনইপি আছে, এনইপি তো নিশ্চয় বুজি পাইছা যে এনইপি হৈছে যে নিউ এডুকেশন পলিসি। এতিয়া নিউ এডুকেশন পলিসি যেটো আছে আমাৰ, সেই নিউ এডুকেশন পলিসিত কি আছে 2020 মতে আমি কি কৰি আছো, 2020 মতে আমি গ্ৰেজুৱেশ্যনটো কি হৈছে 4 বছৰ হৈছে, 4 বছৰ ঠিক আছে। এতিয়া 4 বছৰীয়া যেটো কোৰ্স আছে এই কোৰ্সটো আমাৰ কি কৰিব লাগিব, কমপ্লিট কৰিব লাগিব, কিন্তু আটাতো আমি সামৰিব নোৱাৰি। এটা কথা আছে এই বস্তুটো আমি কেনেকৈ দুনিয়াকে ৰুল এণ্ড ৰেগুলেশ্যন মেইনটেইন কৰি বস্তুটো আমি কেনেকৈ আগুৱাই লৈ যাব পাৰি এই বিষয়ে তোমালোকৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু ইয়াতকৈ মষ্ট ইণ্টাৰেষ্টিং কথাটো হৈছে যে বহুত ল'ৰা ছোৱালী মোক কমেণ্ট কৰিছে বা বহুতে মোক সুধিছে, মোক কলো কৰিছে যে AEC VAC MDC তাৰপিছত SEC মানে কি, এনেকৈ বহুত মনত তাৰমানে এটা প্ৰশ্ন জাগি আছে। এতিয়া এইবিলাক বস্তু কিন্তু মেণ্ডেটৰী দেই। এতিয়া আমি এটা ল'লে যে আনটো নল'ম এনেকুৱা নহয়, আমি এইটো এটা ৰুলত ল'ব লাগিব। এতিয়া কোনটো কলেজে কোনটো ছাবজেক্ট সিহঁতে প্ৰভাইড কৰি আছে এই বস্তু তোমালোকৰ মনোযোগেৰে পঢ়িব লাগিব আৰু মনোযোগেৰে জানিব লাগিব বা শুনিব লাগিব, তেতিয়াহ'লেহে তোমালোকে বস্তুটো বুজি পাবা। এতিয়া কথা হ'ল আমি ইয়াতে হ'ল ভিডিঅ'টো লং হ'ব, তথাপি ইয়াতে মই কি কৰিম যে মেজৰ এণ্ড মাইনৰ্ছ অনাৰ্ছ বস্তুবিলাক কি, কেতিয়া আমি ৰিচাৰ্চ কৰিম, কেতিয়া যেটো তোমালোকৰ ছেছনেল এক্সাম ইণ্টাৰনেল এক্সাম কেতিয়া হয়, ইয়াৰলি এক্সাম ইয়াৰলি যেটো আছে ছেমিষ্টাৰ চিষ্টেম এণ্ড নেক্সট কি হয় ইয়াৰলি, এইবিলাক বস্তু তোমালোকৰ কথা ক'ম। ইয়াৰলিয়ে নহয়, এটা নিয়াৰলি হ'ব। গোটেই বস্তুখিনি তোমালোকক ডিটেইলছ মই আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা বুলি মই আশা ৰাখিছোঁ। এতিয়া আমি আলোচনা কৰিম মাইনৰ এণ্ড মেজৰৰ। এতিয়া কৰিম মেজৰটো বা অনাৰ্ছ। এতিয়া অনাৰ্ছ বুলি ক'বলৈ হ'লে যে আমি অনাৰ্ছটো কি বুজিছোঁ, মেজৰ। এতিয়া আমি মেজৰ মানে হৈছে গুৰু ছাবজেক্ট, অনাৰ্ছ মানে হৈছে মুখ্য ছাবজেক্ট বা গুৰু ছাবজেক্টটো কি হ'ব। এতিয়া আমি যে লিখা পঢ়া কৰি আছোঁ, এতিয়া আমি BA পঢ়িম, এতিয়া পাছ কোৰ্চ ল'ম নে মেজৰত পঢ়িম। হয়তো এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যে পাৰ্চেণ্টেজ কম, সেইটোৱে আল্টিমেটলি মাইনৰ হৈ যাব, এনেকুৱা হয়তো হ'ব পাৰে। তো ইয়াৰ কিন্তু কিছুমান কাৰণ আছে, যিহেতু হয়তো পাৰ্চেণ্টেজ বেছি সিহঁতক কি কৰিছে যে হয়তো কলেজে সিহঁতক মেজৰ প্ৰভাইড কৰিছে। এতিয়া মেজৰ লৈছে, মেজৰ কি কৰিব লাগিব, 4 বছৰ পঢ়িব লাগিব নে 3 বছৰ পঢ়িব লাগিব, কেতিয়া ৰিচাৰ্চ কৰিব এই বস্তু তোমালোকক আলোচনা কৰিম, নিশ্চয় চাবা। এতিয়া মেজৰটো কৈছোঁ মই ফাৰ্ষ্ট অফ অল মেজৰটো আলোচনা কৰিম। এতিয়া মেজৰটো হৈছে এনেকুৱা এটা ছাবজেক্ট, এইটো হৈছে গুৰু ছাবজেক্ট। আমি এটা 5টা 6টা ছাবজেক্টৰ মাজত এটা আমাৰ গুৰু ছাবজেক্ট মেইন থাকে, সেইটো আমাৰ মেজৰ বা সেইটো আমাৰ ৰিচাৰ্চ ছাবজেক্ট বুলি কোৱা হয় বা ৰিচাৰ্চ পেপাৰ। তেনেকুৱা মানুহে কি কৰে, যিকোনো এটা টপিক্সৰ ওপৰত PhD কৰে। কিয় PhD কৰে, ডক্টৰ অফ ফিলচফি মানে PhD বুলি কয়। তো এই বস্তুটো কি হয়, মানে যিকোনো এটা ছাবজেক্ট সিহঁতে চুজ কৰি লয়, সেইটো ওপৰত তাৰমানে ৰিচাৰ্চ কৰা বুলি কয়, ঠিক আছে। এতিয়া মেইন বস্তুটো হৈছে মেজৰটো কৈছে যে এটা কৈছে যে মেজৰটো আৰু এটা কথাৰ লগতে কৈ দিছোঁ তোমালোকৰ যে 6 মাহৰ মূৰে মূৰে, ঠিক আছে, 6 মাহৰ মূৰে মূৰে তোমালোকৰ কি হ'ব, ছেছনেল বা ইণ্টাৰনেল এক্সাম হ'ব। কিন্তু ইয়াৰ উপৰি যেতিয়া নেকি কোৱাৰ্টাৰলি হ'ব দেই, হাফ ইয়াৰলি যেটো আছে, হাফ ইয়াৰলি কোৱাৰ্টাৰলি নহয়, হাফ ইয়াৰলি মানে 6 মাহৰ মূৰে মূৰে তোমালোকৰ ফাইনেল এক্সাম হ'ব, ঠিক আছে। আৰু তোমালোকৰ যেটো 3 বা 4 মাহ এডমিশ্যনৰ পৰা আৰম্ভ কৰি 3 বা 4 মাহ ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰৰ 3 বা 4 মাহ পিছত কি হয়, ছেছনেল বা ইণ্টাৰনেল এক্সাম আৰম্ভ হয়। এই বস্তুটো তোমালোকে হয়তো আগৰ পৰা জানি আছা, তথাপি মই কৈ দিছোঁ, ক'বলগীয়া একো নাই। তাৰপিছত ইয়াতে আমি আৰম্ভণি কৰিম যে মেজৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া মেজৰ হৈছে যে ফৰ মেজৰ এণ্ড অনাৰ্ছ ষ্টুডেণ্টছ ৰিড এটেণ্টিভলি, মই কৈছোঁ ইয়াতে কিয় কৈছোঁ যে এই বস্তুটো খুবেই মষ্ট ইম্পৰ্টেণ্ট আৰু এইটো মনোযোগেৰে তোমালোকে শুনিবা। 1 নম্বৰ কৈছে যে মেজৰ। এতিয়া মেজৰটো এনেকুৱা এটা বস্তু, মুখ্য ছাবজেক্ট, যেতিয়া তুমি মেজৰ ল'বা তেতিয়া মেজৰটো হ'ব এটা ছাবজেক্ট হ'ব, ঠিক আছে। মেজৰ কিন্তু 2টা ছাবজেক্ট নহয় দেই, মেজৰ যিকোনো এটা, তুমি ছ'চিয়লজি লৈছা, ছায়েন্স লৈছা, ছায়েন্স যিহেতু কৰি আছা, হয়তো কেমেষ্ট্ৰি লৈছা, বায়'লজি লৈছা, ফিজিক্স লৈছা, যিকোনো এটা এনিও ল'ব পাৰা, বা ইংলিছ লৈছা, বা তুমি কমাৰ্চত একাউণ্টেঞ্চি লৈছা, বা তুমি কি বুলি কোৱা হয় বেংকিং লৈছা, এইটো তোমাৰ কথা, ঠিক আছে। এতিয়া তুমি চাপ'জ ছ'চিয়লজি লৈছা মেজৰ, এতিয়া ছ'চিয়লজি তুমি মেজৰ লৈছা, ছ'চিয়লজিটো ল'লা তুমি, ছ'চিয়লজি লৈছা। এতিয়া তোমাৰ এটা কলেজে কি কৰিছে, হয়তো যিকোনো কলেজে বেলেগ বেলেগ হ'ব পাৰে কিছুমান কলেজত, কিন্তু ছ'চিয়লজিৰ এটা প্ৰভাইডিং কি আছে, মাইনৰ যিটো হ'ব সেইটো তোমাৰ কি হ'ব,
হয়তো হিন্দী হিষ্টৰী আছে, ঠিক আছে, হিষ্টৰী লৈছা, ঠিক আছে। তেতিয়া কথা হ'ল যে মেজৰ তোমাৰ এটা ছাবজেক্ট হ'ব আৰু মাইনৰ তোমাৰ দুটা ছাবজেক্ট হ'ব। এইটো তোমাৰ কি হ'ব, মাইনৰ যিটো ছাবজেক্ট আছে সেইটো তোমাৰ আপ টু থাৰ্ড ছেমিষ্টাৰলৈকে তোমাৰ এই বস্তুটো চলি থাকিব, ঠিক আছে। কিন্তু মেজৰটো কণ্টিনিউ হ'ব, তাৰ উপৰিও মাইনৰ ছাবজেক্টটো তোমাৰ আপ টু থাৰ্ড ছেমিষ্টাৰলৈকে তোমাৰ চলি থাকিব, ঠিক আছে। এতিয়া ইয়াতে কি কৈছে যে MDCটো আছে। এতিয়া MDCটো কিন্তু দেই, এইটো মেজৰ লৈছে কাৰণে যে MDC তুমি এৰিব লাগিব বা MDC লৈছে কাৰণে মেজৰ এৰিব লাগিব তেনেকুৱা কোনো কথা নাই, মানে এইটো মেণ্ডেটৰী বা প্ৰয়োজনীয় বস্তু, ঠিক আছে। মই ষ্টাৰ মাৰ্ক দি দিছোঁ তোমালোকক। এইটো কৈছে যে MDC হৈছে মাল্টি ডিচিপ্লিনাৰী কোৰ্ছ। এইটো এটা মানে কি, মই আগতে ভিডিঅ'ত কৈ দিছোঁ যে মাল্টি মানে তোমালোকে কি বুজা, যেনেকুৱা ডাইভাৰ্জেণ্ট থিংকিং বা কনভাৰ্জেণ্ট থিংকিং। কনভাৰ্জেণ্ট মানে এটা বিন্দুৰ মাজৰ পৰা এই বস্তুবিলাক ইফাল সিফাল হৈ যায়। আৰু ডাইভাৰ্জেণ্টটো কি হৈছে যে ডাইভাৰ্জেণ্টটো হৈছে যে চাৰিওফালৰ পৰা বস্তুখিনি আহি থাকে, মানে মাল্টিপল। যেনেকুৱা আমি চাৰিটা অপশ্যনৰ পৰা এটা অপশ্যনহে আমি চিলেক্ট কৰিব লাগে, সেইটো হৈছে মাল্টিপল চইচ কুৱেশ্যন বুলি কোৱা হয়। ঠিক তেনেদৰে ইয়াতে কি কৈছে যে আমি মাল্টি মানে আমাৰ বহুতো ছাবজেক্ট দিয়া থাকিব, যেনেকুৱা হিউমেনিটিছ থাকিব, লাইফ চায়েন্স থাকিব, তাৰপিছত লাইব্ৰেৰী চায়েন্স থাকিব, এনেকুৱা বহুত ইত্যাদি ধৰণৰ ছাবজেক্ট থাকিব পাৰে। মানে কলেজ ৱাইজ তোমালোকে কোনটো ছাবজেক্ট প্ৰভাইড কৰিছে সেই বস্তুৰহে কলেজে বুজি পাব বা তোমালোকে বুজি পাবা। কিন্তু মই ইয়াতে জাষ্ট কৈছোঁ যে লাইব্ৰেৰী চায়েন্স, তাৰপিছত হিউমেনিটিছ, লাইফ চায়েন্স বা ছ'চিয়েলিটিছ নহয়, ছ'চিয়েল চায়েন্স। তো এনেকৈ হয়তো হ'ব পাৰে, ঠিক আছে। তাৰ মাজৰ পৰা এনি ওৱান ছাবজেক্ট তোমালোকৰ চুজ কৰিব লাগিব। সেইটো হৈছে তোমাৰ এইটো কি বুলি কৈছে, মানে মাল্টি ডিচিপ্লিনাৰী বুলি কৈছে, মানে এইটো মিক্স বুলি কৈছে, মানে মিক্স ছাবজেক্ট থাকিব। তাৰ পৰা তুমি ছায়েন্সৰো হ'ব পাৰে, আৰ্টছৰো হ'ব পাৰে, কমাৰ্চৰো হ'ব পাৰে, মানে কোনটো ক'ৰ পৰা হ'ব কোনো কথা নাই, নিৰ্ধাৰিত নাই। কিন্তু ইয়াৰ পৰা যিকোনো এটা ছাবজেক্ট তোমালোকৰ চুজ কৰিব লাগিব, ঠিক আছে। এইটো বুজি পাইছা MDCটো। তাৰপিছত নেক্সট আছে AEC। এতিয়া AECটো কি? AECটো হৈছে এইটো এটা লেংগুৱেজ পেপাৰ মানে ভাষা বিষয়। এইটো এনেকুৱা হয়তো হ'ব পাৰে যে AEC মানে হৈছে যে এবিলিটি এনহেন্স কোৰ্ছ। এইটো মানে এবিলিটি এনহেন্স কোৰ্ছ হৈছে যে দক্ষতা বিকাশ পাঠ্যক্ৰম। মানে আমি হয়তো এইটো এনেকুৱা এটা ছাবজেক্ট, এইটো আমি অসমীয়াও ল'ব পাৰি, মডাৰ্ণ ইণ্ডিয়ান মাইল যিটো আছে আছামিছ মাইল যিটো মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। তাৰপিছত যিহেতু ছায়েন্সত পঢ়ি আছে যিসকলে হয়তো অল্টাৰনেটিভ ইংলিছো ল'ব পাৰা দেই, সেইটো কোনো ফিক্স নহয়। হয়তো হিন্দীও ল'ব পাৰে, হিন্দী ভাষাও ল'ব পাৰে, এনেকুৱা হয়তো হ'ব পাৰে। এইটো AECটো হৈছে এনেকুৱা এটা। তাৰপিছত এইটো হয়তো সহজ, বুজি পাইছে চবেই। তাৰপিছত VAC হৈছে ভেলু এডেড কোৰ্ছ। এইটো এটা ভেলুৱেবল ছাবজেক্ট, যেনেকুৱা EVS অনলি ফাৰ্ষ্ট ছেমিষ্টাৰ, ঠিক আছে। EVSটো হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰ। এই বস্তুটো তোমালোকৰ অনলি ফাৰ্ষ্ট ছেমিষ্টাৰলৈকেহে চলিব, অনলি ফাৰ্ষ্ট ছেমিষ্টাৰ। তাৰপিছত হয়তো বেলেগ আহিব পাৰে, ছাবজেক্ট আহিব পাৰে, মই কৈ আছোঁ লাহে লাহে। EVSটো হৈছে তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, এইটো মেণ্ডেটৰী ল'বই লাগিব। এনভাইৰমেণ্টেল ছায়েন্সো হ'ব পাৰে, এনভাইৰমেণ্টেল ষ্টাডিজো হ'ব পাৰে, যিকোনো মানে এটাই আৰু ছায়েন্সো কয়, ষ্টাডিজো কয়, বস্তুটো বুজি ল'বা। কিন্তু যেতিয়া তোমালোকে ছেকেণ্ড ছেমিষ্টাৰ যেতিয়া পাবা, ছেকেণ্ড ছেমিষ্টাৰ পোৱাৰ লগে লগে আল্টিমেটলি তোমাৰ কি হৈ যাব, এই বস্তুৰ চেঞ্জ হৈ যাব। তেতিয়া তোমাৰ কি ল'ব লাগিব, যেনেকুৱা টি কাল্টিভেশ্যনো আছে, টি কাল্টিভেশ্যনটো তুমি ল'লা, বা যিকোনো এটা, বা চাইবাৰ ছিকিউৰিটি লৈছা, ঠিক আছে, বা য়োগা লৈছা, যিকোনো এটা ছাবজেক্ট তোমাৰ ল'ব লাগিব। এনি ওৱান ছাবজেক্ট অনলি ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে যিকোনো ইয়াৰ পৰা এটা ছাবজেক্ট ল'ব লাগিব। এতিয়া মই ইয়াতে যিকেইটা ছাবজেক্ট কৈছোঁ তেনেকুৱা নহয়। এতিয়া তুমি অন্য এটা কলেজত যেতিয়া পঢ়িবা, হয়তো বেলেগ ছাবজেক্ট হ'ব পাৰে, এইটো মই তোমালোকক ফিক্স দিব নোৱাৰিম। এতিয়া কলেজে তোমালোকক স্পেচিয়েলি তোমালোকক কোনটো প্ৰভাইড কৰি আছে এই বস্তু তোমালোকৰ একচেপ্ট কৰিব লাগিব, ঠিক আছে। নেক্সটত কোৱা হৈছে যে SEC। এতিয়া SECটো এনেকুৱা এটা বস্তু, এইটো কি কৈছে অৰিয়েণ্টেশ্যন, মানে মেজৰ অৰিয়েণ্টেড ছাবজেক্ট বুলি কোৱা হয়। এতিয়া তুমি মেজৰ লৈছা ছ'চিয়লজি, বা তুমি মেজৰ লৈছা ইংলিছ, বা তুমি মেজৰ লৈছা মেথছ, ছায়েন্সত পঢ়ি আছা, বা তুমি মেজৰ লৈছা কেমেষ্ট্ৰি, বা তুমি বায়'লজি মেজৰ লৈছা, বা জুলজি মেজৰ লৈছা, ঠিক আছে। বায়'লজি নহয়, বায়'লজিৰ দুটা আছে, পাৰ্ট আছে, বায়'লজি বা তোমাৰ বায়'লজি বা জুলজি বা বুটানী। মানে বায়'লজিৰ দুটা পাৰ্ট আছে, বুটানী এণ্ড জুলজি। তো এই দুটা পাৰ্টৰ পৰা এটাহে লৈছা, ছাপ'জ যিকোনো এটা ল'ব পাৰা। এতিয়া কথা হ'ল তুমি যিকোনো এটা মেজৰ লৈছা, কিন্তু মেজৰৰ লগে লগে এটা কি হ'ব, এটা মাইনৰ ছাবজেক্ট ইয়াৰ লগত ইনক্লুড থাকিব, মানে মেজৰ অৰিয়েণ্টেড থাকিব, ঠিক আছে। এই বস্তুটো তোমালোকৰ যিকোনো এটা মেজৰ ডিপাৰ্টমেণ্টৰ ছাৰ বা প্ৰফেচাৰসকলে বা ছাৰ বাইদেউসকলে তোমালোকক বস্তুটো প্ৰভাইড কৰিব, তোমালোকে তেতিয়া বুজাই দিব, অলপ বস্তুটো আলোচনা কৰি বুজি ল'বা, ঠিক আছে। এতিয়া কথা হৈছে যে যেতিয়া আমি মেজৰ ল'ম বা অনাৰ্ছ, মেজৰ আৰু অনাৰ্ছ বস্তুটো একেই, মানে মুখ্য পাৰ্ট।
বিষয় এনি টপিক্স ৰিডিং আপ টু ছেকেণ্ড ছেমিষ্টাৰ এতিয়া মেজৰ লোৱা বা অনাৰ্ছ মানে যিকোনো বুলি কোৱা নাই মানে মেজৰ বা অনাৰ্ছ বস্তুটো এটাই কিন্তু ইয়াৰ যিকোনো এটা টপিক এনি ওৱান টপিক তোমালোকৰ কি কৰিব লাগিব আপ টু ছেকেণ্ড ছেমিষ্টাৰলৈকে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰলৈকে তোমালোকক পঢ়িব লাগিব ঠিক আছে তাৰপিছত নেক্সট কি কৈছে যে মাইনৰটো হৈছে যে মাইনৰ ওৱানটো হৈছে মাইনৰ এনি টপিক্স ৰিডিং আপ টু থাৰ্ড ছেমিষ্টাৰ এতিয়া কৈছে যে মাইনৰ যিটো মানে ঠিক যেনেকুৱা মেজৰৰ যিকোনো এটা বিষয় তুমি লৈ ছেকেণ্ড ছেমিষ্টাৰলৈকে পঢ়িছা ঠিক তেনেদৰে মাইনৰৰ যিকোনো এটা টপিক্স তোমালোকে কি কৰিব লাগিব আপ টু থাৰ্ড ছেমিষ্টাৰলৈকে তোমাৰ কি কৰিব লাগিব পঢ়িব লাগিব ঠিক আছে এতিয়া এক্সাম্পল কি কৈছে যে যেনেকৈ তুমি ছ'চিয়লজি মেজৰ লৈছা ইয়াৰ লগে কি ল'ব লাগিব হিষ্ট্ৰীটো তোমাৰ মাইনৰ হৈ যাব বুজি পাইছা এতিয়া ফ'ৰ্থ ছেমিষ্টাৰৰ কাৰণে কি কৈছে যে ফ'ৰ্থ ছেমিষ্টাৰ ফ'ৰ্থ ছাবজেক্ট অনলি মেজৰ অনাৰ্ছ ৰিচাৰ্চ পেপাৰ যেতিয়া তোমালোকে ফ'ৰ্থ ছেমিষ্টাৰত উঠি যাবা তেতিয়া তোমালোকে আল্টিমেটলি ফ'ৰ্থ ছেমিষ্টাৰ পাবা আল্টিমেটলি নহয় দেই এইটো পঢ়ি পাছ কৰি যাব লাগিব যেতিয়া ফ'ৰ্থ ছেমিষ্টাৰ পাবা পোৱাৰ লগে কি হ'ব তোমালোকৰ এটা ৰিচাৰ্চ পেপাৰ আহি যাব বুজি পাইছা যে মেজৰৰ এটা ৰিচাৰ্চ আহি যাব এতিয়া মেজৰ তুমি যে লৈছা তো তোমাৰ ৰিচাৰ্চ কৰিব লাগিব তুমি কেনেকৈ ৰিচাৰ্চ কৰিবা কি পঢ়িবা কি কৰিব তোমালোকে যেতিয়া কলেজত যাবা অহা যোৱা কৰাৰ সময়ত ছাৰ বাইদেউ তোমালোকক হয়তো বুজাই দিব বা নিজে লাহে লাহে বুজি পাবা ঠিক আছে এইটো গ'ল এতিয়া আৰু এটা কথা কৈছোঁ যে তোমালোকৰ এতিয়া আমি মেজৰটো বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা এতিয়া মেজৰটোৰ পিছত আমি কি কৰি আলোচনা কৰিম মাইনৰটো আলোচনা কৰিম ঠিক আছে এতিয়া ফৰ মাইনৰ বা পাছ কোৰ্চ কিছুমান হয়তো পাছ কোৰ্চ কয় বা কিছুমান জেনেৰেলো কয় সেইটোতো নিজৰ থিংকিং ঠিক আছে এতিয়া ফৰ মেজৰ এণ্ড পাছ কোৰ্চ বা ষ্টুডেণ্টছ ৰিড কেয়াৰফুলি এইটো চাই ল'বা যিসকলে মেজৰ লৈছা বা পাছ কোৰ্চ লৈছা বা জেনেৰেল ছাবজেক্ট লৈছা তোমালোকে নিশ্চয় এইটো বুজি পাবা ঠিক আছে এতিয়া এক নম্বৰ কি কৈছে যে এনি 3 ছাবজেক্ট ৰিডিং আপ টু 6 ছেমিষ্টাৰ এতিয়া তোমালোকে যদি ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন ল'বা ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ এতিয়া থাৰ্ড ছেমিষ্টাৰলৈকে তোমালোকে কি কৰিব লাগিব যিকোনো এটা ছাবজেক্ট তোমালোকে ল'ব লাগিব লৈ কি কৰিব লাগিব 6 ছেমিষ্টাৰলৈকে তোমালোকৰ পঢ়িব লাগিব তাৰপিছত 2 নম্বৰত কি কৈছে যে VSc EVS মানে BSc EVSটো মানে মেণ্ডেটৰী দেই BSc মানে হৈছে ভেলু এডেড কোৰ্চ ইয়াত কি কৰিব লাগিব যে EVS ৰিডিং আপ টু ছেকেণ্ড ছেমিষ্টাৰ এইটো EVS পৰিৱেশটো তোমালোকে কি কৰিব লাগিব আপ টু ছেকেণ্ড ছেমিষ্টাৰলৈকে তোমালোকৰ পঢ়িব লাগিব ঠিক আছে এইটো গ'ল তাৰপিছত 3 নম্বৰ কি কৈছে যে অনলি থাৰ্ড ছেমিষ্টাৰ টি কাল্টিভেশ্যন এতিয়া যেতিয়া তোমালোকে থাৰ্ড ছেমিষ্টাৰত যাবা যেতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ছেমিষ্টাৰত যাবা তেতিয়া কি হ'ব তোমালোকৰ কি হ'ব টি কাল্টিভেশ্যন চাইবাৰ ছিকিউৰিটি য়োগা এটচেট্ৰা যিকোনো এটা ছাবজেক্ট ইয়াৰ পৰা ল'ব লাগিব বা ইয়াৰ বাহিৰে হয়তো যিকোনো কলেজে যিটো দিছে সেইটো ল'ব লাগিব ঠিক আছে এতিয়া কি কৰিবা তুমি থাৰ্ড ছেমিষ্টাৰ অনলি ওৱান ছাবজেক্ট টি কাল্টিভেশ্যন বা চাইবাৰ ছিকিউৰিটি বা য়োগা যিকোনো এটা ছাবজেক্ট লৈ তোমালোকে থাৰ্ড ছেমিষ্টাৰটো পঢ়িব লাগিব ঠিক আছে এতিয়া গ'ল এতিয়া হৈছে ফ'ৰ্থ ছেমিষ্টাৰ এতিয়া ফ'ৰ্থ ছেমিষ্টাৰত কি কৈছে ফ'ৰ্থ ছেমিষ্টাৰ এনেকুৱা এটা ছেমিষ্টাৰ যিটো কৈছে যে যিটো বুজি পাইছে আগতে এবিলিটি এনহেন্স কোৰ্চ এইটো কি হ'লো আপ টু থাৰ্ড ছেমিষ্টাৰলৈকে তোমালোকৰ এছামিজ পঢ়িব লাগিব ঠিক আছে অসমীয়া পঢ়িব লাগিব বা অসমীয়া লৈছা বা আৰু এটা কি আছে ছিজনেবল অসমীয়া যিটো 1 সেইটো ল'বা দেই সেইটো হৈছে তোমাৰ SCC SCC হয় SCCটো হ'ব বা হিষ্ট্ৰী লৈছা সেইটো হ'ব পাৰে এতিয়া ছিজনেবল অসমীয়া যিটো এক আছে একটো ল'বা মানে ফাৰ্ষ্ট ছেমিষ্টাৰ 2 মানে ছেকেণ্ড ছেমিষ্টাৰ ঠিক আছে থাৰ্ড ছেমিষ্টাৰ চেঞ্জো হ'ব পাৰে তাৰপিছত কি কৈছে যে এইটো গ'ল ASCটো তোমাৰ থাৰ্ড ছেমিষ্টাৰলৈকে এতিয়া SCCটো থাৰ্ড ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে তোমালোকৰ SCCটো পঢ়িব লাগিব ঠিক আছে তাৰপিছত কৈছে যে MDC এতিয়া MDCটো মই আগতে কৈছোঁ যে মাল্টি ডিচিপ্লিনাৰী কোৰ্চ মানে ইয়াৰ বহুতো ৰাস্তা থাকিব কিন্তু তাৰ পৰা এটা তোমাৰ চুজ কৰিব লাগিব ঠিক আছে এইটো হৈছে এইটো তোমাৰ 4th ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰলৈকে তোমাৰ MDCটো বাধ্যতামূলক থাকিব ঠিক আছে এতিয়া MDCটো যিকোনো এটা হ'ব পাৰে লাইফ চায়েন্স হ'ব পাৰে হিউমেনিটিজ হ'ব পাৰে ছ'চিয়েল চায়েন্স হ'ব পাৰে লাইব্ৰেৰী চায়েন্স হ'ব পাৰে লাইব্ৰেৰী ইনফৰমেশ্যন এণ্ড টেকন'লজি হ'ব পাৰে যিকোনো এটা হ'ব পাৰে ঠিক আছে এতিয়া নিশ্চয় বুজি পাইছোঁ যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু ইয়াৰ বাহিৰেও যদি কিবা ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি মোক জনাবা তোমালোকক দিবলৈ মই চেষ্টা কৰিম যদি ছায়েন্সৰ আছে আৰ্টছৰ আছে কমাৰ্চৰ আছে তাৰপিছত মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী BA MA MSc বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে তোমালোকে নিশ্চয় চাবা আৰু আমাৰ আৰু এটা চেনেল আছে টেকন'লজি চেনেলৰ বাহিৰেও সেইটো হৈছে যে NS আদৰ্শ বিদ্যাপীঠ ঠিক আছে তো বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ থেংক ইউ হেভ এ নাইচ ডে গুড নাইট